मदनी साहब हमें निर्देश दिसे कि आप लोग जाओ घर तो घर घर डोर टू डोर आप लोग घूमो और तमाम मुसलमानों को ये समझाओ कि बदरुद्दीन आजमल साहब जो है ये बदरुद्दीन आजमल साहब तो बीजेपी के प्लानिंग पर काम कर रहे हैं গতিকে এই কথাটো তোমালোকে সকলোৱে কৈ বুজাই দিয়া বদৰুদ্দিন আজমলে বিজেপিৰ প্ৰতিশ্ৰুতি মতেহে কাম কৰি আছে গতিকে বিজেপিৰ বিৰুদ্ধে আপোনালোকে য'ত যেনেকৈ প্ৰাৰ্থী আছে আপোনালোকে সেই প্ৰাৰ্থীসকলক ভোট দিয়ক যেন অনাগত দিনত আমি এখন সুস্থ আৰু সবল চৰকাৰ পাওঁ আৰু নহ'লে আমাৰ বৰ্তমান যিটো পৰিৱেশ এই পৰিৱেশ বহু বেয়ালৈ ধাবিত হ'ব ইতিমধ্যে আপোনালোকে দেখিছে যে বিন্না কান্দি আমাৰ যিটো নেকি বদৰুদ্দিন আজমলে য'ত প্ৰতিদ্বন্দ্বিতা কৰিছে যোৱাকালি তাত প্ৰায় 10,000 আলিম ওলামা 10,000 আলিম ওলামা সাধাৰণ মানুহ গোটেই মানুহ ৰাজপথত ওলাই আহিছে আপোনালোকে মোবাইলত দেখি পাইছে গোটেই মানুহ ৰাজপথত ওলাই আহি এটাই কথা কৈছে যে নাই বদৰুদ্দিন আজমল ব্যক্তি হিচাপত মই বেয়া বুলি নকওঁ ব্যক্তি হিচাপত বেয়া নহয় কিন্তু তেওঁৰ পলিচিটো একদম মাৰাত্মক সমস্যা গতিকে শ্ৰদ্ধা ৰাইজ সেই ভিন্না কান্দিৰ পৰাই বৰবাদী আৰম্ভ হ'ব গতিকে নামনি অসমলৈকে সেই বৰবাদীৰ অন্ত পৰিব বুলি মই আশা কৰিছোঁ গতিকে ইতিমধ্যে আমাৰ জমিয়ত নেতা মৌলানা আৰশ্বাদ মদনী অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব ইতিমধ্যে তেখেতৰ এইখিনি কথা মুকলিকে কৈছে বা আমাকো তেখেতলোকে নিৰ্দেশ দিছে যে তোমালোকেও যোৱা যে গাঁৱে গাঁৱে গৈ ৰাইজক এই কথাটো এৱাৰনেছ কৰা যে যিকোনো প্ৰকাৰে আমি কি পালো নেপালো সেইটোৰ পৰা পিছৰ কথা আৰু কাৰণ এতিয়া মোৰ অস্তিত্বৰ সমস্যা মোৰ অস্তিত্বৰ যুঁজ আছে গতিকে আপোনালোকে সকলোৱে অহা দিনত কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ নুৰুল ভাইক আপোনালোকে হাতৰ চিনত ভোট তুলি জয়যুক্ত কৰি বিপুল ভোটত জয়যুক্ত কৰি আৰু কেৱল আপোনালোকে ভোট দিয়া